আমাৰ উদ্দেশ্যটো আচলতে আছিল কি সকলোৱে হয়তো জ্ঞাত ভেকুলী বিয়া মানে কি হয় আমাৰ অসমীয়া সমাজৰ এটা পৰম্পৰা ৰীতি নীতি এইটো মানে পুৰণি কালৰ পৰা চলি অহা এটা নীতি সেইকাৰণে মানুহখিনিয়ে আমাৰ মানে কি হয় সমাজত এটা লোকবিশ্বাস আছে সেই লোকবিশ্বাস অনুসৰিহে এই ভেকুলী বিয়াখন অনুষ্ঠিত কৰা হৈ যায় আৰু আমি সকলোৱে জ্ঞাত যিহেতু আজিৰ সমাজত বৰ্তমান বিজ্ঞানৰ যুগ এই বিজ্ঞানৰ যুগত মানে কি আমাৰ যিখিনি প্ৰাকৃতিক মানে গছ-গছনি প্ৰকৃতিৰ যিখিনি গছ-গছনি সেইখিনি সকলো মানে বিজ্ঞানে কাটি ধ্বংস কৰিছে কল কাৰখানা উদ্যোগ আদি স্থাপন কৰিছে তাৰ ফলত আমাৰ প্ৰাকৃতিক পৰিৱেশো প্ৰদূষণ হৈছে তাৰ ফলত খেতিপথাৰটো বিনষ্ট হৈছে তাৰোপৰি সেইটো কাৰণে প্ৰকৃতি ধ্বংস হোৱাৰ ফলতেই আজি মানে আমাৰ বৰষুণৰ পৰিমাণটো কমি গৈছে সেই হেতুকে আমাৰ মহিলাসকলে কি কৰিলে সকলোৱে লগ লাগি এটা আলোচনা কৰিলোঁ যে যিহেতু এইটো পৌৰাণিক এটা পৰম্পৰা মই কৈছোঁৱেই বিজ্ঞানৰ যুগত এইখিনি ইমান সম্ভৱ নহয় তথাপিও এটা ৰীতি নীতি হিচাপেহে পৰম্পৰা হিচাপে সকলোৱে মানে মিলি উদযাপন কৰিবলৈ আজি লোৱা হৈছে আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে বৰষুণৰ প্ৰাদুৰ্ভাৱটো অলপ পৰিমাণে হ'লেও আমাক কিঞ্চিত হ'লেও যদি ঈশ্বৰে আমাক প্ৰদান কৰে আমাৰ নিশ্চয় গাঁৱলীয়া চহা জীৱনৰ লোকসকলৰ মুখত অন্তত হাঁহি বিৰিঙাব আৰু আমি প্ৰত্যেকে যিহেতু কৃষিৰ লগত জড়িত আমি গ্ৰাম্য সমাজৰ লোক এই কৃষি নহ'লে আমাৰ পৰিয়ালটি পোহপাল কৰাত যথেষ্টখিনি মানে আমাৰ অসুবিধা হয় গতিকে ঈশ্বৰক আমি প্ৰাৰ্থনা কৰিম যাতে বৰষুণ দি আমাৰ কৃষি কৰ্মত আমি আগবাঢ়ি যাব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ